আজি অসমবাসীৰ লগতে ভাৰতবাসীৰ বাবে এটা বিশেষ দিন, কাৰণ আজি 500 বছৰ অপেক্ষাৰ মূৰত আজি অযোধ্যাত প্ৰভু ৰামৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। আৰু সেই ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আমি আজি চানমাৰী চাহ বাগানৰ আপোনাৰ যি খেৰলাইন অঞ্চলত থকা তিনিচুকীয়া জিলাৰ একমাত্ৰ শ্ৰী শ্ৰী ৰাম জানকী মন্দিৰত এক গছপুলি ৰোপণৰ আমি আয়োজন কৰিলোঁ। কাৰণ আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে যোৱা 13টা বছৰে গছপুলি ভাষাৰ যে হেমচন্দ্ৰ বৰুৱাৰ সৰণিত গছপুলি ৰোপণ বিতৰণ প্ৰতিপালনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আজি এই বিশেষ দিনটোতো আমি আমাৰ এই মন্দিৰৰে সমিতিৰ গণেশ গোৱালা ডাঙৰীয়াৰ লগত বিশেষ কথা হ'ল, হয় তেখেতলোকে আমাক অনুমতি প্ৰদান কৰিলে আৰু সেই অনুমতিক আমি সন্মান জনাই আজি প্ৰভু শ্ৰীৰামক আমি শ্ৰদ্ধা জনাই আজি ইয়াত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আৰু এটা কথা চবচে ভাল লগা এইটোৱে যে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আজি আমি আহি আমাৰ এই গছপুলি শুভাৰম্ভৰ তেখেতে গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিলে। আৰু তেখেতে ভৱিষ্যতৰ দিনকেইটাত আমাৰ এই চানমাৰী অঞ্চলত এটা বিশেষ প্ৰগ্ৰাম গছপুলি ৰোপণ বিতৰণ প্ৰতিপালনৰ বিশেষ কাৰ্যসূচী লোৱাৰো তেখেতে আজি কথা দি থৈ গ'ল। আৰু এটা আমাৰ আহ্বান চৰকাৰলৈ, যিহেতুতে শ্ৰী শ্ৰী ৰাম জানকী মন্দিৰ তিনিচুকীয়া জিলাৰ একমাত্ৰ ৰাম মন্দিৰ, আৰু আমি ভাবোঁ যে এই ৰাম মন্দিৰটো উন্নয়নৰ কাৰণে মই ভাবোঁ চৰকাৰে বিশেষ এক পুঁজি ব্যৱস্থা কৰক আৰু ইয়াৰ দ্বাৰাই আমি প্ৰভু শ্ৰীৰামক আমাৰ আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব তাক আমি আগলৈ আমাৰ আগবঢ়াই নিয়াত আমাৰ সুবিধা হ'ব। গতিকে সকলোলৈ মই আমাৰ দেশবাসীলৈ তথা অসমবাসীলৈ শ্ৰী শ্ৰী প্ৰভু ৰামৰ আমি আশীৰ্বাদ বিচাৰি সকলোৱে শান্তি কামনা কৰি আমি ইয়াতে ধন্যবাদ জনালোঁ। আজি অসমবাসীৰ লগতে ভাৰতবাসীৰ বাবে এটা বিশেষ দিন, কাৰণ আজি 500 বছৰ অপেক্ষাৰ মূৰত আজি অযোধ্যাত প্ৰভু ৰামৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। আৰু সেই ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আমি আজি চানমাৰী চাহ বাগানৰ আপোনাৰ যি খেৰলাইন অঞ্চলত থকা তিনিচুকীয়া জিলাৰ একমাত্ৰ শ্ৰী শ্ৰী ৰাম জানকী মন্দিৰত এক গছপুলি ৰোপণৰ আমি আয়োজন কৰিলোঁ। কাৰণ আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে যোৱা 13টা বছৰে গছপুলি ভাষাৰ যে হেমচন্দ্ৰ বৰুৱাৰ সৰণিত গছপুলি ৰোপণ বিতৰণ প্ৰতিপালনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আজি এই বিশেষ দিনটোতো আমি আমাৰ এই মন্দিৰৰে সমিতিৰ গণেশ গোৱালা ডাঙৰীয়াৰ লগত বিশেষ কথা হ'ল, হয় তেখেতলোকে আমাক অনুমতি প্ৰদান কৰিলে আৰু সেই অনুমতিক আমি সন্মান জনাই আজি প্ৰভু শ্ৰীৰামক আমি শ্ৰদ্ধা জনাই আজি ইয়াত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আৰু এটা কথা চবচে ভাল লগা এইটোৱে যে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আজি আমি আহি আমাৰ এই গছপুলি শুভাৰম্ভৰ তেখেতে গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিলে। আৰু তেখেতে ভৱিষ্যতৰ দিনকেইটাত আমাৰ এই চানমাৰী অঞ্চলত এটা বিশেষ প্ৰগ্ৰাম গছপুলি ৰোপণ বিতৰণ প্ৰতিপালনৰ বিশেষ কাৰ্যসূচী লোৱাৰো তেখেতে আজি কথা দি থৈ গ'ল। আৰু এটা আমাৰ আহ্বান চৰকাৰলৈ, যিহেতুতে শ্ৰী শ্ৰী ৰাম জানকী মন্দিৰ তিনিচুকীয়া জিলাৰ একমাত্ৰ ৰাম মন্দিৰ, আৰু আমি ভাবোঁ যে এই ৰাম মন্দিৰটো উন্নয়নৰ কাৰণে মই ভাবোঁ চৰকাৰে বিশেষ এক পুঁজি ব্যৱস্থা কৰক আৰু ইয়াৰ দ্বাৰাই আমি প্ৰভু শ্ৰীৰামক আমাৰ আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব তাক আমি আগলৈ আমাৰ আগবঢ়াই নিয়াত আমাৰ সুবিধা হ'ব। গতিকে সকলোলৈ মই আমাৰ দেশবাসীলৈ তথা অসমবাসীলৈ শ্ৰী শ্ৰী প্ৰভু ৰামৰ আমি আশীৰ্বাদ বিচাৰি সকলোৱে শান্তি কামনা কৰি আমি ইয়াতে ধন্যবাদ জনালোঁ।